মই ৰত্নাদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যিসকল বাইদেউ অৰুণোদয়ৰ পৰা বাদ পৰিছে, যিসকলে অৰুণোদয় আগতে পাই আছিলে এতিয়া পোৱা নাই, তেওঁলোকৰ কাৰণে। কিছুদিন আগতে আমাৰ অৰুণোদয় ফৰ্ম ফিল-আপ আৰম্ভ হৈছিলে, যাত কোৱা হৈছিলে যে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকৰ ফৰ্ম ফিল-আপ কৰিব লাগিব আৰু যোনে নতুন আবেদন কৰিব তেওঁলোকৰ ফৰ্ম ফিল-আপ কৰিব লাগিব। ফৰ্ম ফিল-আপ কৰাৰ পিছত দেখা গৈছে যে যিসকলে বাইদেউ পাই আছিলে তাৰ পৰা কিছু বাইদেউ অৰুণোদয়ৰ পৰা বাদ পৰিছে। কিহৰ কাৰণে? তাৰ কাৰণ তেওঁলোকে ডিক্লেয়াৰ কৰি দিয়া নাই। কিন্তু ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মতে তাত কিছু কথা কোৱা আছে যে যিসকলে বাইদেৱে অৰুণোদয় পাই আছিলে তেওঁলোকৰ ঘৰত যদি অৰুণোদয় পোৱাৰ পিছত কোনোবাই চাকৰি পাইছে, চৰকাৰী চাকৰি, ল'ৰা বা ছোৱালী যোনেই হওক, তেনে ক্ষেত্ৰতো আপোনালোকৰ অৰুণোদয়ৰ পৰা কেঞ্চেল কৰি দিয়া হ'ব। যদি আপোনালোকৰ ইনকাম 2 লাখ টকাৰ তলত আছিলে, তেতিয়া আপোনাৰ অৰুণোদয় পাই আছিলে, তাৰপিছত যদি আপোনালোকৰ ইনকামটো বাঢ়িছে, 2 লাখ টকাৰ ওপৰত হৈছে, তেনে ক্ষেত্ৰতো আপোনালোকৰ অৰুণোদয়ৰ পৰা কেঞ্চেল কৰি দিয়া হ'ব। আৰু যদি বা ডকুমেণ্টত কিবা ভুল আছে, নেমৰ স্পেলিঙত কিবা ভুল আছে, তেনে ক্ষেত্ৰতো আপোনালোকৰ আধাৰ কাৰ্ডটো নামটো ভুল হৈ আছে, পেন কাৰ্ডলৈ লিংক হোৱা নাই, বেংক পাছবুকত বেলেগ নাম আছে, আধাৰ কাৰ্ডত বেলেগ নাম আছে, তেনে ক্ষেত্ৰতো আপোনালোকৰ অৰুণোদয়টো কেঞ্চেল কৰি দিয়া হ'ব। এইকেইটা নিয়মৰ কাৰণে হয়তো বহুতৰ অৰুণোদয় কেঞ্চেল হৈছে। আৰু যিসকলৰ সকলো বস্তু ঠিক আছে তেওঁলোকেও কেঞ্চেল হৈছে, তেনে ক্ষেত্ৰত তেওঁলোকে এটা কাম কৰিব পাৰে, তেওঁলোকৰ যি অৰুণোদয় পাই আছিলে, অৰুণোদয় পোৱাৰ কাৰণে আপোনালোকৰ এটা মেছেজ আহে, তাৰপিছত আপোনাৰ বেংকত টকাটো সোমায়, বেংকতো এটা মেছেজ আহে। সেই মেছেজটোত আপোনালোকৰ এটা ID নাম্বাৰ দিয়া থাকে। আপোনালোকৰ যিগৰাকী মহিলা অৰুণোদয় পাই আছিলে তেওঁৰ নেমৰ এগেইনষ্ট এটা ID নাম্বাৰ দিয়া হয়। সেই ID নাম্বাৰটো আপোনালোকে লৈ পেলাই ব্লকত নহ'লে DC অফিচত আপোনালোকে এটা আবেদন কৰিব পাৰে যে আমি ইমান দিন এইটো পাই আছিলোঁ, আমাৰ ডকুমেণ্ট সকলো ঠিক আছে, আমাৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাই, আমাৰ ইনকাম 2 লাখ টকাৰ তলত, তেনে ক্ষেত্ৰত আমি অৰুণোদয়ৰ পৰা বাদ পৰিছোঁ, গতিকে আমি অৰুণোদয় পাব লাগে, তেনেকৈ আপুনি আবেদন কৰিব পাৰে। এই আবেদন কৰাৰ প্ৰচেছটো আপোনালোকে এটা হোৱাইট পেপাৰত লিখি পেলাই আবেদন কৰি আপোনাৰ নিজৰ নামটো আৰু আপোনালোকৰ যিটো ID নাম্বাৰ আছে সেইটো লিখি পেলাই আপুনি তাত জমা কৰিব। এই জমা কৰাৰ পিছত আপোনালোকৰ হয়তো 30 দিন বা 45 দিন পিছত আপোনালোকৰ এটা ৰিজাল্ট আপোনালোকে পাব, ইয়েছ বা ন'। আপুনি আবেদন কৰি চাব পাৰে, হয়তো আপোনালোকৰ অৰুণোদয়টো আকৌ পাব পাৰিব। গতিকে যোনে যোনে মহিলা পোৱা নাই, যাৰ ডকুমেণ্ট ঠিক আছে, তেওঁলোকে এইটো প্ৰচেছ লৈ পেলাই আকৌ আবেদন কৰক, আপোনালোকৰ অৰুণোদয়টো পাবও পাৰে। আৰু যিসকল বাইদেৱে অৰুণোদয় পাই আছে তেওঁলোকৰ ক্ষেত্ৰত এটা কথা, আপোনালোকৰ ডকুমেণ্টখিনি আকৌ ভালকৈ ৰাখিব, কাৰণ এনেকৈ প্ৰতি বছৰে আপোনালোকৰ আবেদন কৰিব লাগিব যাতে ডকুমেণ্টবিলাক খেলি মেলি নহয়। গতিকে যাৰ যাৰ অৰুণোদয় নাই তেওঁ এইটো প্ৰচেছ আবেদন কৰক। আৰু এতিয়ালৈকে যোনে যোনে অৰুণোদয় পোৱা নাই তেওঁলোকৰ কাৰণেও আকৌ নতুন আবেদন আৰম্ভ হ'ব, তাত আপোনালোকে আকৌ আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।